Good morning guys, কি খবৰ আপোনালোকৰ নিশ্চয় ভাল আমিও ভালে আছো আপোনালোকৰ আশীৰ্বাদত ৰাতিপুৱা ইয়া আৰম্ভ কৰি দিলো ভ্লগটো ইয়া ৰাতিপুৱাৰ দৃশ্য আপোনালোকক অলপ দেখুৱালো মোৰ ফুলনি বাগিচাখন ইমান ধুনীয়াকৈ ফুলবোৰ ফুলি আছে এতিয়া আহিছো এটা ৰেচিপিৰ ভিডিও লৈ আপোনালোকৰ মাজলৈ দেৰি নকৰি ভিডিওটো আৰম্ভ কৰো Hey guys, আজি আপোনালোকৰ মাজলৈ লৈ আহিছো এয়া মাছৰ অন্য এটা ৰেচিপি ইয়াৰ কাৰণে কাৱৈ মাছ লৈছো এয়া 7টা কাৱৈ মাছ লোকেল কাৱৈ মাছ আৰু খালৰ কাৱৈ মাছ ঘৰৰ আজি কাৱৈ মাছ বনা এয়া ডাঙৰ পিয়াজটা কাটি লৈছো এইফালে আকৌ কি লৈছো জানিনে আদা নহৰু জলকীয়া তাৰপিছত ধনিয়া কটেখিনি এটা পেষ্ট বনাই লৈছো চাৰিকো ভিডিওটো সম্পূৰ্ণভাৱে আৰু স্কিপ নকৰাকৈ অলৰেডি কেৰাহীটো গৰম হ'বলৈ দিছো তেলখিনি মই দি দিলো 200 গ্ৰাম মান হ'ব তেলখিনি অলপ গৰম কৰি লম তেলখিনি ধুনীয়াকৈ গৰম হৈছে এতিয়া পেষ্টখিনি দি দিলো পেষ্টখিনি অলপ ৰং চুমুৱা কৰি লম ধুনীয়াকৈ নৰম হৈ যায় এতিয়া দেখিছেনে পিয়াজখিনি নৰম হৈছে এতিয়া ইয়াতে মই প্ৰথমতে এয়া নিমখ দি দিছোঁ 1 চামুচ তাৰপিছত দি দিছোঁ হালধি গুড়ি 1 চামুচ এয়া দি দিছোঁ জলকীয়াৰ গুড়ি 1 চামুচ এইখিনি লৰাই দিম তাৰপিছত এয়া দি দিম মই পেষ্টখিনি ইয়াতে দিলাম গোটেইখিনি ইয়াতে দি দিলোঁ এইখিনি এনেদৰে ভালে পৰা লৰাই গ'লোঁ খুব সহজ পদ্ধতি বনাব লাগে তাৰপিছত এয়া দি দিম মাছকেইটা নিজেই দি দিলোঁ ভালৰ পৰা তলপৰ কৰি লৰাই যাম লোকেল মাছৰ সোৱাদে এটা বেলেগ তাতে আকৌ ঘৰৰ মাছ ঘৰৰ পুখুৰীত যিহেতু কোনো ধৰণৰ সাৰ দিয়া নাযায় খাবলৈ সোৱাদ লাগে পুখুৰীৰ মাছ এনেদৰে তলপৰ কৰি লৰাই দিছিলোঁ এয়া এনেদৰে তলপৰ কৰি মাছখিনি লৰাই দি দিলোঁ তাৰপিছত সেই মিক্সিৰ জাৰটোতে অলপ পানী দি ইয়াতে এড কৰি দি দিলোঁ এইফালৰ পৰা লৰাই দি দিলোঁ এতিয়া কম জুইত ৰাখি দিম মই 10 মিনিটমান সময় এনেদৰে এয়া অলপ টাইম যোৱাৰ পিছত এয়া মাছখিনি মই এনেদৰে তলপৰ কৰি লৰাই দিছোঁ নতুবা লাগি ধৰিব পাৰে এনেদৰে এটা এটাকৈ পলটাই দি দিলোঁ দি অলপ টাইম আৰু ৰাখি দিলোঁ কম জুইতে ইয়াতে অলপ পানী দি দিছোঁ তাৰপিছত আৰু অলপ দি দিম যেতিয়া ভালদৰে উতলিব দিম এইখিনি পানী সম্পূৰ্ণভাৱে নাইকিয়া হৈ যাবলৈ দিম এয়া চাকচোন কিছু সময় যোৱাৰ পিছত এয়া কাৱৈ মাছৰ পৰা কেনেকৈ তেল ওলাইছে দুফালৰ কৰি এফালৰ পৰা লৰাই দি গ'লোঁ মই তাৰপিছত এয়া পানীখিনি মই সম্পূৰ্ণ নাইকিয়া হৈ যাবলৈ দিম যিহেতু গ্ৰেভি বনাম কাৱৈ মাছৰ আৰু অলপ টাইম গেছৰ ওপৰত মই এনেদৰে ৰাখি দিম এতিয়া চাওক দেখিছেনে পানীখিনি নাইকিয়া হৈ গৈছে আৰু গ্ৰেভিটোও চাওকচোন কি বঢ়িয়া হৈছে কালাৰটোও ধুনীয়া হৈছে আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিব এয়া হৈ গ'ল ইয়াত মই নমাই থৈ দিলোঁ এয়া চাওকচোন এয়া মাছৰ গ্ৰেভিটো কেনেকুৱা হৈছে কালাৰটো বঢ়িয়া হৈছে
আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰিবচোন, খাবলৈ বিৰাট সোৱাদ লাগে। বনাব, খাই চাব, তেতিয়া কমেণ্ট কৰিবলৈ নাপাহৰিব। চাওক কি ধুনীয়া হৈছে গ্ৰেভিটো। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব আৰু মোৰ চেনেলত যদি প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ফেচবুক পেজতো ফ'ল' কৰিব। ধন্যবাদ। আকৌ এটা নতুন ৰেচিপিৰে সৈতে লগ হ'ম। আজিলৈ আহিছোঁ।